মৃদুল ইছলামৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড আছিল নেকি? এইটো পৰিকল্পিত হত্যাকাণ্ড। এই হত্যাকাণ্ডত বিজেপি চৰকাৰ জড়িত। কন্দুৱা গেছ মানুহক মাৰিবৰ বাবে দিয়া হৈছিল নেকি? জড়িয়তে আমাক মানুহ মাৰি পেলাই ভয় খুৱাবলৈ বিচাৰিছে, যাৰ পৰিণতি চৰকাৰে ভুগিব। কিয় আৰক্ষীয়ে এবাৰো মাইকত কোৱা নাছিল কন্দুৱা গেছ নিক্ষেপণ কৰাৰ কথা? মৃদুল ইছলামৰ হত্যাকাণ্ডত বিজেপি জড়িত। বিজেপি চৰকাৰ জড়িত। পুলিচে বিজেপি চৰকাৰৰ হাতিয়াৰ হিচাপে কাম কৰিছে। বিজেপিয়ে আৰক্ষীক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে। চৰকাৰৰ হাতিয়াৰ হিচাপে কাম কৰিছে আৰু কন্দুৱা গেছৰ জৰিয়তে আমাক মানুহ মাৰি পেলাই ভয় খুৱাবলৈ বিচাৰিছে। বুধবাৰে মহানগৰীৰ ৰাজপথ কঁপাই তুলিছিল কংগ্ৰেছৰ ৰাজভৱন চলোৱা কাৰ্যসূচীয়ে। ইয়াৰ লক্ষ্য আছিল আদানী, স্মাৰ্ট মিটাৰ, এক দেশ এক নিৰ্বাচন আদিৰ বিৰোধিতা। মুঠৰ ওপৰত দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ। ৰাজ্যত জনসাধাৰণে স্মাৰ্ট মিটাৰক লৈ যি জীয়াতু ভুগিছে তাক লৈ অসম প্ৰদেশ কংগ্ৰেছ সৰব হৈ পৰিছিল আৰু ৰাজপথত উলিয়াইছিল প্ৰতিবাদী কাৰ্যসূচী। ৰাজনীতিৰ নিয়ম অনুসৰি শাসনাধীষ্ঠ চৰকাৰৰ কাম কাজত বিৰোধী অসন্তুষ্ট হ'লে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰা হয় আৰু সেয়াই কৰিছিল কংগ্ৰেছে। অসমৰ আটাইতকৈ শক্তিশালী বিৰোধী হৈছে কংগ্ৰেছ। চৰকাৰক সোঁৱৰাই দি বিৰোধী দলে প্ৰতিবাদ কৰিছিল। স্মাৰ্ট মিটাৰ, মণিপুৰৰ হিংসা, এক দেশ এক নিৰ্বাচন, আদানী কাণ্ডকে ধৰি কেইবাটাও প্ৰসংগৰে প্ৰদেশ কংগ্ৰেছে ৰাজভৱন চলোৱা কাৰ্যসূচী কৰিছিল। ইমানলৈকে ঠিকেই আছিল, কিন্তু হঠাৎ আৰক্ষীয়ে কোনো ধৰণৰ আগজাননী নিদিয়াকৈ নিক্ষেপ কৰিছিল কন্দুৱা গেছ। কন্দুৱা গেছ নিক্ষেপ কৰাৰ পাছতেই পৰিস্থিতি ভয়াৱহ হৈ পৰিছিল। প্ৰতিবাদকাৰীৰ মাজত থকা এজন অধিবক্তা মৃদুল ইছলামৰ অৱস্থা সংকটজনক হৈ পৰে আৰু চিকিৎসালয়ত মৃত্যু হয়। সমান্তৰালকৈ আঘাতপ্ৰাপ্ত হ'ল প্ৰতিবাদী কাৰ্যসূচীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদকৰ্মীও। ঘটনা কেৱল ইমানেই নহয়, বেৰিকেড অতিক্ৰমী প্ৰতিবাদ কৰিবলৈ আগুৱাই যোৱা কংগ্ৰেছ সভাপতি ভূপেন বৰা, দেৱব্ৰত শইকীয়া আৰু ৰিপুণ বৰাকো আটক কৰে আৰক্ষীয়ে। ৰাজ্যজুৰি অসম আৰক্ষীক ধিক্কাৰ দিছে এতিয়া সাধাৰণ জনতাই। বিজেপিৰ কথাত উঠা বহা কৰা আৰক্ষীৰ কাণ্ডক লৈ চৰ্চা চলিছে। বেআইনী জনতা হিচাপে আপোনালোকক আজি এতিয়া এৰেষ্ট কৰা হ'ল। ইয়াৰ পাছত আপোনালোকে কোনো আইন আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰাৰ আগত পানী কিয় নিক্ষেপ নকৰিলে, এই প্ৰশ্ন ভূপেন বৰাৰ। পুলিচে আন্দোলনকাৰীক নিয়ন্ত্ৰণ কৰিব বিচাৰে, প্ৰথমতে পানী হিলৈ মাৰে। কালি কিয় পানী নামাৰিলে? প্ৰথমতে আমিতো দেখিছোঁ আন্দোলন আমি বহুত কৰিছোঁ, আন্দোলন হ'বই গণতন্ত্ৰত। প্ৰথমতে পানী হিলৈ মাৰিব লাগে। পানী হিলৈ নামাৰিলে মাইকত তেওঁলোকে ক'ব লাগে যে এতিয়া কন্দুৱা গেছ হেৰি। আৰু কন্দুৱা গেছটো কেনেকৈ এৰে? সেইটো পুলিচৰতো ট্ৰেইনিং আছে। য'ত সাংবাদিকে মই কথা পাতি আছোঁ এনেকুৱা এটা জেগাত মাজত তিনিটা কন্দুৱা গেছ ছত্ৰভংগ দিয়াবৰ কাৰণেহে ব্যৱহাৰ কৰে, মানুহক মাৰিবৰ কাৰণে। পানী নিক্ষেপ কৰাৰ পাছতহে কন্দুৱা গেছ নিক্ষেপ কৰিব লাগিছিল। আৰক্ষীৰ বাহুবলীৰ ফলত আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল অধিবক্তা মৃদুল ইছলাম। আৰু এয়া আজিৰ দৃশ্য। হাজাৰ হাজাৰ জনতা ওলাই আহিছে মৃদুল ইছলামৰ জানাজাত। বকত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মৃদুল ইছলামৰ জানাজাত। এনেদৰে শ শ লোক, হাজাৰ হাজাৰ লোক ওলাই আহিছে, উপস্থিত আছে কংগ্ৰেছৰ নেতৃত্ব। জানাজা সম্পন্ন হোৱাৰ পাছতেই মৃদুল ইছলামৰ বাসগৃহৰ পৰাই গৰজি উঠিছে কংগ্ৰেছে। পুলিচে আন্দোলনকাৰীক নিয়ন্ত্ৰণ কৰিব বিচাৰে, প্ৰথমতে পানী হিলৈ মাৰে। কালি কিয় পানী নামাৰিলে? প্ৰথমতে আমিতো দেখিছোঁ আন্দোলন আমি বহুত কৰিছোঁ, আন্দোলন হ'বই গণতন্ত্ৰত। প্ৰথমতে পানী হিলৈ মাৰিব লাগে। পানী হিলৈ নামাৰিলে মাইকত তেওঁলোকে ক'ব লাগে যে এতিয়া কন্দুৱা গেছ হেৰি। আৰু কন্দুৱা গেছটো কেনেকৈ এৰে? সেইটো পুলিচৰতো ট্ৰেইনিং আছে। য'ত সাংবাদিকে মই কথা পাতি আছোঁ এনেকুৱা এটা জেগাত মাজত তিনিটা কন্দুৱা গেছ ছত্ৰভংগ দিয়াবৰ কাৰণেহে ব্যৱহাৰ কৰে, মানুহক মাৰিবৰ কাৰণে।